যে ইতিমধ্যে চিমেন নদীত যে অনুদান এতিয়াও লাভ কৰা নাই, কিমানজন তেওঁলোকৰ লগত আছিল আৰু ক'ৰ পৰা আছিল? তেওঁলোক হ'ল মোৰ ভতিজাই হয়। তাৰপৰা আমি আছিলোঁ ডিব্ৰুগড়, তেওঁলোকৰ ঘৰ বৰেগীমত, প্ৰতিদিন প্ৰেছটোৰ সন্মুখতে। আৰু তেওঁলোক আহিছিলে 7জন। এইবাৰ মেট্ৰিক পাছ কৰি ক্লাছ 11ত নাম লগাইছে তেওঁলোকে। 7জন ল'ৰা, তেওঁলোকে সমনীয়া, গান সমনীয়া গোটেইকেইজন একে বেষ্টৰ, সৰুৰ পৰা ডাঙৰ দীঘল লোৱা ওচৰৰে। তেওঁলোক গোটেইকেইজনে আহি আপোনাৰ ৰাতিপুৱা টাইমত ট্ৰেইনখন আমাৰ যিখন লিডুৰ পৰা আহে এখন আমাৰ মুকক চেলেঙলৈকে, সেই লিডু বাণীপুৰ ষ্টেচনত তেওঁলোকে উঠি সেইখন ইয়াত চিমেনৰ ইয়াত আমাৰ চিমেন চাপৰিত নামিলে। তেওঁলোকে নামি জনামতে মানে গোটেইকেইজনে খোজকাঢ়ি চিমেন মুখ বুলি কয় সেইডোখৰ, তেওঁলোকে তাত বোলে চাবলৈ গৈছিলে। নদীৰ চাবলৈ যাওঁতে তেওঁ কিবা ফটো লৈছিলে। তেওঁ লগৰীয়াকেইজনৰ ভাষ্যমতে, আমিতো দেখা নাই, লগৰীয়াকেইজনৰ ভাষ্যমতে তেওঁলোকে চিমেন নদীৰ মুখত বোলে তেওঁলোকে ফটো মাৰোঁতে শিল, তেওঁলোকৰ ভিডিঅ' এটা যিটোত দেখাই দিলে, সেই শিলটোৰ ওপৰতে বোলে মোৰ ভতিজাটোৱে মানে তাত ফটো লওঁতেই তেওঁলোকৰ লগৰীয়াৰ ভাষ্যমতে তেওঁলোকে মানে দেখামতে তাৰপৰা পিছল খাই পৰিলে। পিছল খাই লগৰ এজনে নামি ধৰিবও বিচাৰিছিলে, ধৰিব নোৱাৰে, পানীৰ সোঁতটো বেছি কাৰণে তেওঁ বোলে তাৰপৰা হেৰি হৈ গৈছে বুলি কৈছে। এতিয়ালৈকে আমি তেওঁৰ বিচাৰি পোৱা নাই। তেওঁলোকে SDF মই তেওঁ ছাৰৰ লগত কথা পাতিছিলোঁ। দুইখন আপোনাৰ ষ্টেটৰ, আপোনাৰ অৰুণাচল ষ্টেটৰ সেইটো এলেকাৰ তেখেতৰো অফিচাৰ আহিছে, আৰু ধেমাজি ডিষ্ট্ৰিক্টত তেখেতো আহিছে। আহি মেলি মই তেখেতলোকৰ লগত কথা পাতিছিলোঁ। এতিয়া তেওঁলোকে প্ৰথমতে জনোৱাটো অকণমান পলম হ'ল বুলি ক'লে। পলম হোৱাৰ কাৰণে তেওঁলোকে যেতিয়া পুলিচ বাহিনীয়ে তাত আৰক্ষীয়ে তেওঁ আপোনাৰ অনুসন্ধানত গ'ল, তেতিয়ালৈকে মানে সেইটো আন্ধাৰ হৈ গৈছে। আন্ধাৰ হোৱাৰ কাৰণে তেওঁলোকে মানে এতিয়া তাত অনুসন্ধান কৰিব পৰা নাই। আমাৰ এইখন চিমেন নদীৰ পুলটোতে তেওঁলোকে SDF বাহিনী নমাইছোঁ বুলি কৈছিলে, তেওঁ তাতো পোৱা নাই। কিন্তু পোৱাৰ পৰাহে তেওঁলোকে অনুসন্ধান কৰিব। আমাৰ আশা মানে আমি তেওঁলোকে কৈছোঁ ল'ৰাজনক যেনে জীৱিত অৱস্থাত যদি পায়, এতিয়া যদি কোনোবা ধৰণৰ বোলে গছত লাগি বা চাপৰিত কোনোবা যদি পৰিছে জীৱিত অৱস্থাত পায়, আমি এইটোৱে ভাবিছিলোঁ যদি ৰাতিয়ে অনুসন্ধান কৰিব পৰাহেঁতেন, মানে যদি সম্ভৱ পৰ্যাপ্ত মানে সম্ভৱ যদি হয়, তেওঁলোকে যদি বিচাৰিব পাৰে। নহ'লে আমাক আৰু তেওঁক যিটো হ'ব লাগে যেনেকৈ ধৰণে তেওঁলোকে অনুসন্ধান কৰি ল'ৰাজনক আনি দিয়াটো আমি বিচাৰোঁ। আৰু বস্তু এনেকুৱা ধৰণৰ হৈছে আপোনাৰ কেনেকৈ কি ধৰণে হৈছে লগৰীয়াৰ ভাষ্যমতে হৈছে। অনুসন্ধান কৰিলে সকলো কথা ওলাই পৰিব। যদি সি সঁচাকৈয়ে শিলত বাগৰি পৰিছিলে, কৰাৰ পিছত যদি ওচৰে পাঁজৰে ক'ৰবাত আছে, মুঠতে আমি তেওঁৰ ভালটোহে বিচাৰোঁ। তেওঁক যদি আমি জীৱিত অৱস্থাৰে পাওঁ, সেয়েহে আমি আশা কৰিছোঁ। তেওঁৰ নাম কি আছিলে? তেওঁৰ নাম অজিতেশ হাজৰিকা। এনেই আমি তাক টোনা বুলি মাতোঁ। ক'ত পঢ়ি আছিলে? বৰ্তমান জ্ঞান বিজ্ঞান ডন বস্কোৰ পৰা এইবাৰ মেট্ৰিক পাছ কৰি ডন বস্কোত এইবাৰ লৈছিলে। ঘৰৰ একমাত্ৰ পুত্ৰ আছিল? নহয়, তেওঁ দুজন, তেওঁৰ সৰু আছিলে। দেউতাক এতিয়াও বৰ্তমান শিলচৰত কৰ্মৰত। তেওঁ এয়াৰপৰ্টত কৰে দেউতাক জয়ন্ত হাজৰিকা। তেওঁ শিলচৰতে কৰ্মৰত অৱস্থাত আছে। তেওঁ আহিব পৰা নাই সেইকাৰণে। তেওঁলোকৰ লগত অহা যিবিলাক 5জন আছিল, সেইবিলাক ঘৰ ক'ত আছে? তেওঁলোক গোটেইকেইজন কাষৰে, একদম ওচৰ চুবুৰীয়া। দুজনৰ খালি এজনৰ নতুন নিৰ্মালী গাঁৱত আছিলে, আৰু বাকীকেইজন এই বৰেগী মঠৰ মলখু পচাৰ ওচৰ পাজৰে গোটেইকেইজন। 7জন আহিছিলে তেওঁলোক।